নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত এই দুই ৰাশি ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। 2024 বৰ্ষৰ অক্টোবৰ মাহটোত সিংহ ৰাশি ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত মংগল গ্ৰহ আপোনাৰ পৰিয়ালৰ ওপৰত গধুৰ হৈ পৰিছে, যাৰ বাবে সকলোৰে লগত প্ৰেম ভাৱ কমি যাব। কোনো পুৰণি বিষয়ক লৈ সদস্যসকলৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে আৰু সম্পৰ্কক লৈও বিবাদৰ সৃষ্টি হ'ব পাৰে। এনে পৰিস্থিতিত সংযম আৰু ধৈৰ্যৰে কাম কৰিব লাগিব, নহ'লে পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰিব পাৰে। আপুনিও আপোনাৰ সন্তানৰ ওপৰত হতাশ হ'ব পাৰে আৰু তেওঁলোক ভৱিষ্যতৰ সন্দৰ্ভত কিছুমান কঠিন সিদ্ধান্ত ল'ব পাৰে। এনে পৰিস্থিতিত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ধৈৰ্য ধৰি বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লওক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব, যাৰ বাবে আপোনাৰ যথেষ্ট খৰচ হ'ব। এনে পৰিস্থিতিত অপ্ৰয়োজনীয় খৰচ পৰিহাৰ কৰি শত্ৰুৰ ওপৰত চকু ৰাখক। আপোনাৰ শত্ৰুৱে আপোনাৰ ক্ষতি কৰাৰ কথা ভাবিব পাৰে, যাৰ বাবে ক্ষতিৰ সম্ভাৱনা থাকিব। বজাৰত আপোনাৰ প্ৰকৃতিৰ অনুকূল কৰি ৰাখক আৰু সকলোৰে লগত মিঠাভাৱে কথা পাতক। এই মাহত কাম কৰা ব্যক্তিসকলে নতুন সুযোগ পাব পাৰে, কিন্তু আপুনি বৰ্তমানৰ চাকৰি এৰিবলৈ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। এই মাহটো সৃষ্টিশীল ক্ষেত্ৰত কাম কৰা ব্যক্তিসকলৰ বাবে ভাল হ'ব আৰু তেওঁলোকে নিজৰ কামত অধিক মনোনিৱেশ কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত একাগ্ৰতাৰ অভাৱ হ'ব, যাৰ ফলত তেওঁলোকৰ পঢ়া শুনাত প্ৰভাৱ পৰিব। শিক্ষকসকলেও আপোনাৰ ওপৰত হতাশ হ'ব পাৰে। কলেজত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে সহপাঠীৰ পৰা সহায় লাভ কৰিব, কিন্তু তেওঁলোকৰ বাবে ইয়াৰ বিশেষ কাম নহ'ব। যদিহে আপুনি সম্পূৰ্ণ হৃদয়েৰে অধ্যয়ন নকৰে, তেতিয়ালৈকে আপুনি সঠিক ফলাফল নাপাব। যদি আপুনি মেনেজমেণ্টৰ অৰ্থাৎ MBA ৰ ছাত্ৰ, তেন্তে এই মাহত আপুনি ভাল ফলাফল পাব। চৰকাৰী চাকৰিৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা বা চৰকাৰী খণ্ডৰ যিকোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে নতুন কেৰিয়াৰ বিকল্পৰ কথা বিশেষভাৱে বিবেচনা কৰিব পাৰে, য'ত তেওঁলোকে কাৰোবাৰ পৰাও গাইডেন্স লাভ কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ ভাল বৈবাহিক জীৱনৰ লক্ষণ দেখা যাব আৰু আপুনি আপোনাৰ পত্নী বা স্বামীৰ পৰা সম্পূৰ্ণৰূপে সমৰ্থন পাব, যি আপোনাক তেওঁলোকৰ প্ৰতি আকৰ্ষণ কৰিব। আপোনাৰ সংগীয়ে আপোনাক বহুত ভালকৈ বুজিব আৰু প্ৰতিটো পৰিস্থিতিত আপোনাৰ লগত থিয় দিব। তেওঁলোকৰ প্ৰতিও আপোনাৰ মৰমৰ অনুভূতি থাকিব আৰু তেওঁলোকৰ কোনো কথাকে আওকাণ নকৰিব। যদি আপুনি লাভ মেৰেজ অৰ্থাৎ প্ৰেম বিবাহৰ কথা ভাবিছে আৰু এতিয়াও পৰিয়ালক কোৱা নাই, তেন্তে এই মাহত ইয়াৰ বাবে অনুকূল। আপুনি আপোনাৰ পৰিয়ালত এই কথাটো ক'ব পাৰে। আপুনি এইটো আপোনাৰ পৰিয়ালৰ কোনো ঘনিষ্ঠ সদস্যৰ লগত শ্বেয়াৰ কৰিলে ইয়াৰ বিশেষ উপকাৰিতা লাভ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ বিশেষকৈ মহিলাসকলে এই মাহত নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন দিব লাগিব, নহ'লে তেওঁলোকে কিবা গুৰুতৰ ৰোগত ভুগিব পাৰে। মূলতঃ ৰন্ধা বঢ়া কৰাৰ সময়ত অতি সাৱধান হ'ব লাগিব, কাৰণ জ্বলি যোৱা বা কিবা অশুভ ঘটনাৰ আশংকা বেছি দেখা গৈছে। এই মাহত আন কোনো লোকৰ কোনো ধৰণৰ শাৰীৰিক সমস্যা নহ'ব। আপুনি আপোনাৰ ক্ৰোধ নিয়ন্ত্ৰণ কৰি প্ৰতিদিনে যোগাসনক
স্থান দিয়ক। ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে সুস্থ হৈ থাকিব। আপোনালোকে এই মাহত শুভ সংখ্যা হিচাপে 4 আৰু শুভ ৰং হিচাপে আপোনালোকে এই মাহত কমলা ৰং ব্যৱহাৰ কৰিব পাৰে। এতিয়া আপোনালোকলৈ এক বিশেষ পৰামৰ্শ আগবঢ়োৱা হৈছে। যদি আপুনি বৰ্তমান আপোনাৰ কেৰিয়াৰক লৈ আশংকা কৰি আছে, তেন্তে এই মাহত কোনোবা অচিনাকি ব্যক্তিয়ে আপোনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব আৰু আপুনিও তেওঁৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হ'ব। এনে পৰিস্থিতিত খৰখেদাকৈ যিকোনো সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে ভালদৰে চিন্তা কৰক আৰু বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ ভালদৰে শুনক, নহ'লে ভৱিষ্যতে আপোনাৰ বাবে বিশেষভাৱে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব। কন্যা ৰাশি ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়োৱা হৈছে। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপুনি আপোনাৰ সন্তানৰ বাবে চিন্তাত পৰিব পাৰে। তেওঁৰ বন্ধুসকলৰ সংগত আপুনি ভাল নাপাব আৰু তেওঁলোকক পথ প্ৰদৰ্শন কৰাটো আপোনাৰ প্ৰথম অগ্ৰাধিকাৰ হ'ব। এনে পৰিস্থিতিত কোনো ধৰণৰ বিবাদ পৰিহাৰ কৰি ধৈৰ্য ধৰিব লাগিব। আপুনি আপোনাৰ ঘৰৰ কিছু কামৰ বাবে আন এখন চহৰলৈ যোৱাৰ সম্ভাৱনা দেখা গৈছে। ঘৰত সকলোৰে লগত আপোনাৰ আচৰণ বন্ধুত্বপূৰ্ণ হ'ব আৰু সকলোৱে আপোনাৰ প্ৰতি মৰমীয়াল হৈ থাকিব। মাহৰ শেষত সকলো স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো আৰ্থিক দৃষ্টিকোণৰ পৰা আপোনাৰ বাবে শুভ হ'ব আৰু আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ কথা ভাবিব। ইয়াৰ বাবে নতুন চুক্তিও কৰিব পাৰে, যিবোৰ ভৱিষ্যতে ফলপ্ৰসূ হ'ব বুলি প্ৰমাণিত হ'ব। যিকোনো ধৰণৰ নতুন চুক্তি কৰাৰ আগতে নিশ্চিতভাৱে ভালদৰে পৰীক্ষা কৰক, নহ'লে আপোনাৰ শত্ৰুৱে আপোনাৰ ক্ষতি কৰিব পাৰে। ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলে এই মাহত অলপ সাৱধান হোৱাটো প্ৰয়োজন, নহ'লে হয়তো ডাঙৰ লোকচানৰ সন্মুখীন হ'ব পাৰে। চৰকাৰী বিষয়াসকলে তেওঁলোকৰ কৰ্মক্ষেত্ৰত বহু ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন নিশ্চয়কৈ হ'ব, যিয়ে তেওঁলোকৰ মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। যদি আপুনি ব্যক্তিগত খণ্ডত চাকৰি কৰি আছে, তেন্তে এই মাহত আপোনাৰ বছ অৰ্থাৎ আপোনাৰ ছিনিয়ৰ অফিচাৰৰ লগত সুখী হ'ব পাৰে আৰু পদোন্নতিত অত্যন্ত সম্ভাৱনা দেখা গৈছে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে স্বাভাৱিক হ'ব আৰু বিশেষ সমস্যা নহ'ব। যদি আপুনি মাত্ৰ কলেজত যোগদান কৰিছে, তেন্তে কিছুমান সহপাঠীৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে, যাৰ ফলত আপুনি হতাশ অনুভৱ কৰিব। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এওঁলোকৰ ভিতৰত কম্পিউটাৰ, মিডিয়া আৰু ডিজিটেল মাৰ্কেটিঙৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি লাভৱান হ'ব বুলি প্ৰমাণিত হ'ব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতিত ব্যস্ত, তেন্তে এই মাহত আপুনি হয়তো কোনোবা এটা ক্ষেত্ৰত কাম কৰাৰ সুযোগ পাব পাৰে, কিন্তু আপুনি সেই বিষয়ে আশংকা কৰি থাকিব পাৰে। এনে পৰিস্থিতিত কোনো সুযোগ হাতৰ সন্মুখেদি পাৰ হৈ যাবলৈ নিদিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ মাহৰ আৰম্ভণিতে আপোনাৰ সংগীৰ সৈতে কোনো বিষয়ক লৈ কাজিয়া হ'ব পাৰে আৰু দুয়োৰে মাজত মতানৈক্যৰ সৃষ্টি হ'ব। কোনো ধৰণৰ ঘৃণা আপোনাৰ মনত প্ৰৱেশ কৰিবলৈ নিদিব আৰু তেওঁলোকৰ লগত মুকলিকৈ কথা পাতিব। আপোনাৰ মনটো আন কাৰোবাৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে, গতিকে নিজকে নিয়ন্ত্ৰণ কৰক। যদি আপুনি ঘৰতে নিজৰ মৰম প্ৰকাশ কৰিব বিচাৰে, তেন্তে এই মাহটো তাৰ বাবে অনুকূল নহয় আৰু ইয়াৰ বাবে আপুনি আৰু অধিক অপেক্ষা কৰিব লাগিব। বিবাহৰ বাবে অপেক্ষা কৰি থকা যিসকল ব্যক্তি, সেই ব্যক্তিসকলে হয়তো তেওঁলোকৰ মাতৃৰ ফালৰ পৰা বিবাহৰ প্ৰস্তাৱ পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ শাৰীৰিকভাৱে আপুনি সম্পূৰ্ণ সুস্থ হৈ থাকিব
আৰু কোনো ধৰণৰ সমস্যা নহ'ব। আপুনি নিজকে আগতকৈ শক্তিশালী আৰু সুস্থ বুলি বিবেচনা কৰিব। এই মাহটো আপোনাৰ শাৰীৰিক স্বাস্থ্যৰ বাবে অনুকূল হ'ব। মানসিকভাৱে আপুনি মূৰৰ বিষ, উদ্বেগ আৰু মানসিক চাপত ভুগিব পাৰে, যাৰ বাবে আপোনাৰ মনটো অস্থিৰ হৈ থকাৰ সম্ভাৱনা দেখা গৈছে। এনে পৰিস্থিতিত মানসিক চাপে আপোনাৰ ওপৰত অৰ্থাৎ আপোনাৰ মনটো অস্থিৰ কৰি ৰখাৰ সম্ভাৱনা দেখা গৈছে আৰু আপুনি এনে ক্ষেত্ৰত আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ সুবিধা নিদিব। আৰু প্ৰতিদিনে যোগাসনক আপোনাৰ স্বাস্থ্যত যথেষ্টভাৱে আপুনি স্থান দিবলৈ চেষ্টা কৰক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপোনালোকে এই মাহত আকাশী নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। এতিয়া আপোনালোকলৈ এক বিশেষ পৰামৰ্শ আগবঢ়োৱা হৈছে। যদি আপুনি কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই মাহত তৃতীয় ব্যক্তিয়ে আপোনাক বিপথে পৰিচালিত কৰাৰ প্ৰয়াস কৰিব। যদিও আপুনি তেওঁৰ ফান্দত সহজে নপৰে, তথাপিও ই আপোনাৰ সম্পৰ্কত বিভাজনৰ সৃষ্টি কৰিব পাৰে। গতিকে এই বিষয়ে আগতীয়াকৈ সজাগ হওক। এই মাহৰ ৰাশিফলৰ বৰ্ণন জনাৰ পিছতো কেইটামান কথা মনত ৰাখিব লাগিব। যিকেইটা কাম কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে আপুনি অতি সুস্থ হৈ থাকিব আৰু লগতে আহিব লগা সংকট খুব সহজে দূৰ কৰাত সহায়ক হ'ব। এই 5টা নিয়ম এনেধৰণৰ। 1 নম্বৰ, শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিট ওমকাৰ মন্ত্ৰ, 10 মিনিট কপালভাতি আৰু 10 মিনিট অনুলোম বিলোম এই যোগাসন জপ কৰিব লাগিব। ইয়াৰ লগে লগে আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান ধাৰণা কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পায় আৰু দ্বিতীয়তে পিছদিনা আপুনি সতেজ অনুভৱ কৰে। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দত শান্ত সংগীতো শুনিব পাৰি। 3 নম্বৰ হৈছে প্ৰতি মঙলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো ধৰণৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰ হৈছে প্ৰতিদিনে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক নিশ্চয়কৈ আহাৰ খুৱাওক। লগতে চৰাই আদিৰ বাবেও খাদ্য বা পানীৰ ঘৰৰ ছালৰ ওপৰত ৰাখিবলৈ চেষ্টা কৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি গুণ পাওঁ আৰু গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হয়। মাজে মাজে চৌপাশৰ দুখীয়াসকলক উপযুক্তভাৱে সহায় কৰক আৰু ভোকাতুৰক আপুনি খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত লাভ কৰিবলগীয়া কন্যা ৰাশি ব্যক্তিসকলৰ সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। আৰু যদি আপোনাৰ মনত জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন থাকে, তেন্তে আপোনালোকে সেই প্ৰশ্নৰ উত্তৰ জানিবলৈ তলত কমেণ্ট কৰিব পাৰে। আৰু যাৰ উত্তৰ আৰু সেই কমেণ্টৰ উত্তৰ আমি সকলো সময়তে দিবলৈ আপোনালোকৰ আগত সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।